নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলে। বন্ধুসকল, আজি বহুত দিনৰ পাছত মোৰ এজন মৰমৰ দাদা হঠাতে আহি মোৰ ষ্টুডিঅ'ত ওলালহি। আৰু যিজন দাদা আহিব তেওঁৰ নাম হৈছে হিমাংশু গোহাঁই ছাৰ। আৰু তেখেতে এজন সাংঘাতিক ৰূপে জুবিন গাৰ্গৰ অনুৰাগী। যিহেতু আপোনালোকে গম পাইছে জুবিন গাৰ্গ বৰ্তমান আমাৰ মাজত নাই, বৰ্তমান এটা শোকাবহ পৰিস্থিতি অসমত বিৰাজমান হৈ আছে। তো সেই তেওঁ গোটেই জীৱন জুবিন গাৰ্গৰ গীতখিনিক লৈ বহুখিনি চৰ্চা কৰি আহিছে। তেওঁৰ কেৰকে জুবিন গাৰ্গৰ কেৰকে লৈ বহু সময়ত তেওঁ গীত পৰিৱেশন কৰে। তো সেয়ে মই ভাবিলোঁ যে তেওঁৰ লগত দুই এটা কথা, মোৰ দুজনমান বন্ধুও আছে, আমি জুবিন দাৰ জীৱনটোৰ বিষয়ে দুই এটা কথা আমি আলোচনা কৰোঁ। তো সেই বলক ষ্টুডিঅ'লৈ বুলি আগবাঢ়োঁ। যিহেতু আমাৰ মাজত আছে হিমাংশু গোহাঁই ছাৰ, মোৰ খুবেই প্ৰিয় এজন দাদা। তো পোনপ্ৰথমে আপোনাক এটা দাদা বুলি কৈছোঁ, মই আজি ছাৰ বুলি কোৱা নাই। তো মই আপোনাক পোনপ্ৰথমে এটা কথা সুধিব বিচাৰিম দাদা, জুবিন দা আপোনাৰ কাৰণে কোন? জুবিন দা মোৰ কাৰণে এজন ব্যক্তি ঠিক নহয়, এজন ব্যক্তি বা এনেকুৱা বস্তু নহয় যে কিবা স্থূল বস্তু এটা জুবিন দা মোৰ কাৰণে এক ভাৱধাৰা হয়। এখন নদী কাৰ বুলি যদি কয়, নদীখন কাৰ হয়, নদীখন কাৰ বুলি ক'লে কোনেও ক'ব নোৱাৰিব নদীখন কাৰ হয়। নদীখন চবৰে হয়। আৰু জুবিন দাৰ এটা সোঁতৰ নিচিনা বৈ যায়। আৰু এই এখন নদী যিদৰে সকলোৰে হয়, বহুত দূৰত থকা মানুহজনো যেনেকৈ নদী এখন হয়, ঠিক জুবিন গাৰ্গ এখন নদী বুলি নক'ম, নদীৰ পৰা গৈ পেলাই সাগৰত পৰা এজন ব্যক্তি হয়। তো ব্যক্তি হয় কিন্তু বহুত বিশাল হয়। তো দাদা, আপুনি বহুখিনি কথাই ক'লে। এতিয়া মই যিটো প্ৰথম কুৱেশ্যন আপোনাক সুধিছিলোঁ, তো এতিয়া মই আপোনাক সুধিব বিচাৰোঁ যে জুবিন গাৰ্গ যিহেতু এজন গায়কেই নহয়, তেখেত প্ৰতিটো অসমীয়াৰ মাজতে প্ৰতিটো হৃদয় স্পন্দন স্বৰূপ হৈ জীয়াই আছে। তো আপুনি তেওঁক কেনেকৈ অনুভৱ কৰে দাদা, কি কয় আপুনি এই বিষয়ে? আপুনি কেতিয়াবা জীৱনত এনেকুৱা মানুহ দেখা পাইছে নেকি যাৰ মৃত্যু হ'লে লাখে লাখে জনতা ওলাই আহে, ৰাস্তাত গৈ ৰাতি 12টা বজাত লাখে লাখে লোক ৰাস্তাত পৰি বিনাই, বৰষুণ দিয়ে, এজন ব্যক্তি মৰিছে, কোনো জেগাত বৰষুণ দিয়া নাই, য'ত ৰাইজসকল গোট খাইছিল, প্ৰচণ্ড গৰম আছিল, বৰষুণ দিছে, ৰাইজৰ চকুৰ পানী ওলাইছে, লগতে বৰষুণ আহিছে। আৰু লগতে এটা কথা ক'ম, এনেকুৱা জীৱনত মৃত কোনো মানুহ দেখা পাইছে নেকি য'ত কাছ লৈ পেলাই ওচৰত গৈ প্ৰণাম জনায়, ঘোঁৰা যায়, হাঁহ যায়, কাউৰী যায়, যাৰ যদি তেওঁক এটা সন্মান জনাবলৈ এখন ফটো দিয়া হয়, তাত এটা কাউৰী পৰি থাকে, পাৰ চৰাই গৈ তেওঁ ঘৰত পৰি থাকে। এনেকুৱা পৃথিৱীৰ ইতিহাসত বিৰল কোনো ব্যক্তি মৰিলে প্ৰকৃতিয়ে নাকান্দে। আৰু একমাত্ৰ এজন আমাৰ ব্যক্তি, অসমীয়া সমাজৰ এজন এনেকুৱা এক নক্ষত্ৰ আমাৰ হৈছে, যাৰ মূল্য অপৰিসীম। যেতিয়া সৰুৰ পৰা সেই জুবিন দাৰ সেই গানবোৰ যেতিয়া শুনিছিলোঁ, আৰু সেই সময়টো খুব বেয়া আছিল, আমি যেতিয়া সৰু আছিলোঁ, তাত বিভিন্ন ধৰণৰ অসমত উগ্ৰপন্থী কাৰ্যকলাপ হৈছিল, মানুহ মৰিছিল, দেখা পাইছিলোঁ। কোনোবাই কাৰোবাক মাৰি থৈ যায়, বিভিন্ন আন্দোলন হৈ থাকে, কাৰোবাক জেলত লৈ যায়, কাৰোবাক আৰ্মিয়ে পিটে, কাৰোবাক পুলিচে পিটে, কাৰোবাক CRPয়ে পিটে। তো সেই কণ্ডিশ্যন এটা মানুহখিনি ডিপ্ৰেশ্যনত আছিল, ঠিক 90 দশকৰ যিটো কথা কৈছোঁ। সেই সময়ত এই জুবিন গাৰ্গৰ ৰিণিকি কাণত যিবোৰ গান আমাৰ বাজিছিল বা শুনিছিলোঁ, এক সাহস পাইছিলোঁ। আৰু সেই সাহসৰ যাত্ৰাটো দি আজি আমাক জুবিন দাই এই পৰ্যায়ত উপনীত কৰিছে। আৰু তেখেতে যিখন আমাৰ ভাঙি যোৱা অসমীয়া সমাজৰ যিটো আমাৰ কালচাৰ আছিল, যেনেকৈ আমাৰ যিবোৰ গীত আছিল, আমি অসমীয়া গান, মই নিজে জানো 90s দশকত যেতিয়া মই ডাঙৰ হৈছিলোঁ, তেতিয়া আমি খুব হিন্দী গান শুনিছিলোঁ। বিভিন্ন গায়কসকলৰ মই নাম নকওঁ, তো চবে কয় বহুত ভাল লাগে হিন্দী গানবোৰ, অসমীয়া গানৰ কোনো ভেলু নাই। আৰু সেই সময়ত এটা ৰিণিকি বাজি অহা শব্দ, সেই শব্দৰ মায়াজালত আমি ডুব গৈছিলোঁ। আৰু সেই মায়াজালৰ পৰাই আজি বৰ্তমান অসমীয়া সমাজখন আমি উপস্থিত হৈছোঁহি। আৰু তেখেতে এজন এনেকুৱা ব্যক্তি যিয়ে অসমীয়া সমাজৰ কালচাৰক ইণ্টাৰনেশ্যনেলি এটা ৰেকগনাইজেশ্যন দিছে। আৰু লগতে আমাৰ যিটো মৃতপ্ৰায় অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী, তাক জাগ্ৰত কৰাইছে। অসমীয়া ফিল্ম যিটো ইণ্ডাষ্ট্ৰীৰ বিষয়ে মই ক'বলৈ যাম, অসমীয়া আমাৰ যিখন পুৰণা যিখন সমাজ আছিল, জয়মতীৰ পৰা যিখিনি চিনেমা ষ্টাৰ্ট হৈছিল, তো ক্লাছ 1 লেভেলৰ চিনেমা আছিল, কিন্তু মাজত বহুতখিনি কাৰণত অসমীয়া চিনেমা ৰাইজে চব বন্ধ কৰিছিল। এজন মহান আত্মা আহি পেলাই আমাক বাট দেখুৱালে। তেখেতে অসমীয়া চিনেমা শব্দটো আজিৰ যুগত তেখেতৰ বৰ্তমানতো অসমীয়া চিনেমা বুলি আমাৰ এটা ফিলিংছ আজিকালি মনত আছে। আৰু সেই লোকজনেই সেই মহান অস্তিত্ব তেওঁক আনিছিল। একচুৱেলি জুবিন গাৰ্গ মই মানুহ বুলি নাভাবোঁ তেওঁক, কিন্তু তেওঁক মই এটা অস্তিত্ব বুলি ভাবোঁ। আৰু জুবিন গাৰ্গে এজন এনেকুৱা মানুহ যাৰ মৃত্যুৰ পিছতো আজি 10 দিন হৈছে, একেটা অন্তৰত যিটো আঘাত বুলি কয়, অন্তৰত যিটো হেৰুৱাৰ বেদনা আজিলৈকে
কমা কিন্তু অলপো নাই, উল্টা বেলেগ হৈছে। জুবিন গাৰ্গ এনেকুৱা এজন মানুহ, তেওঁ যোৱা 10 দিন পিছতো সেই তেখেতে ঢুকুৱা বুলি কওঁতে যিমান দুখ পাইছিলোঁ, আজি তাৰ উত্তাপটো তাত থাকি বেছিহে হৈছে। মই ভাবোঁ জুবিন গাৰ্গ যিমানেই আমি তেওঁক লাহে লাহে 11 দিন 12 দিন 13 দিন কৰি পেলাই আমি গৈ থাকিম, জুবিনদাৰ প্ৰতি আমাৰ আৰু শ্ৰদ্ধা আৰু তেখেতৰ প্ৰতি কৃতজ্ঞতা আৰু তেখেতৰ প্ৰতি আমাৰ অনুগত্যতা আৰু তেখেতৰ প্ৰতি জনোৱা সেই সন্মানবোৰ মই ভাবোঁ ডেইলি বাঢ়িয়ে যাব, কমি নাযায়। অৰ্থাৎ জুবিন গাৰ্গ অমৰ হ'বই হ'ব, হয়েই তেওঁ অমৰ। ধন্যবাদ। যিহেতু মোৰ দাদাই বহুখিনি কথাই ক'লে জুবিনদাৰ বিষয়ে, তো এতিয়া মই আকৌ আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে বহুখিনি প্ৰশ্ন মই লিখি ৰাখিছোঁ, কিন্তু এই পডকাষ্টটো খুব চুটি, চ' গোটেইখিনি প্ৰশ্ন সুধি শেষ কৰিব পৰা একচুৱেলি মই নোৱাৰিম। কিন্তু মই এটা প্ৰশ্ন লাষ্ট মোৰ দাদালৈ এটা থাকিব যে দাদা, যিহেতু জুবিন দা আজি আমাৰ মাজত নাই, তো আপুনি এই বিষয়ে কি অনুভৱ কৰে? ধন্যবাদ, তুমি মোক প্ৰশ্নটো সুধিলা। প্ৰশ্নটো মই চিন্তা কৰি চাইছোঁ। একচুৱেলি মই এটা ডিপ কাহিনীত যাম এতিয়া, তোমালোকে বিশ্বাস কৰা বা নকৰা। এই পৃথিৱীখন যিটো আছে, যিটো ইউনিভাৰ্চ আমাৰ আছে, আমি য'ত বিশ্ব ব্ৰহ্মাণ্ডত বাস কৰি আছোঁ, সেয়া জীৱিত হয়। এই বিশ্ব ব্ৰহ্মাণ্ডখন জীৱিত হয়। মই ক'ব বিচাৰিছোঁ, যদি এই বিশ্ব ব্ৰহ্মাণ্ডত মই আছোঁ, গছ আছে, নদী আছে, যেতিয়া আমাৰ এজন মানুহ এটা প্ৰাকৃতিক জেগাত বা প্ৰাকৃতিকভাৱে খুব সুন্দৰ জেগা এটাত এটুকুৰা যেতিয়া যায়, তো তেওঁ ফিল কৰে কিবা এটা, তেওঁৰ মনটো হাঁহি উঠে, ভাল লাগি যায়, উৎফুল্লিত হৈ যায়। কিয় উৎফুল্লিত হয়? কাৰণ সেইটো জীৱিত। সেই নেচাৰেল পাৱাৰবোৰৰ এজন প্ৰফেট হয়, যাক প্ৰফেট বুলি কওঁ। এইখিনি এনালাইচিছৰ কথা হয় বা আমাৰ যিটো হিলিং কৰা যায় স্পিৰিচুৱেলিটিৰ ফালৰ পৰা। তো এজন পঠোৱা কিছুমান দূত থাকে সময়ে সময়ে। একচুৱেলি পৃথিৱীত বহুত মানুহে জনম হয়। পৃথিৱীৰ যিমান মানুহ আজি পৃথিৱীখনত আছে, সেই মানুহবোৰৰ কেটেগৰী ৱাইজ কিছুমান তেওঁলোকৰ, মইতো বিশ্বাস কৰোঁ, মই জানো এই কথাটো, চ'ল থাকে প্ৰত্যেক। যেনে মোৰ লগত এটা আত্মা আছে, পৃথিৱীত যিমান মানুহ আছে চবৰ লগত আত্মা আছে, আৰু জুবিন গাৰ্গৰ লগতো এটা আত্মা আছিল। তো সেই আত্মাবোৰ এটা লেভেল থাকে। সেই লেভেলবোৰ যেতিয়া থাকে, জুবিনদাৰ, মই এই কথাটো কৈছোঁ, জুবিনদাৰ যিটো লগত আত্মা আছিল, তাৰ হিলিং যিটো কেপাচিটি আছিল, জুবিনদাৰ কথাখিনি চবেই বুজি পায়, কিন্তু জুবিনদাৰ লেভেলৰ মানুহ এই পৃথিৱীত নাছিল। তো তেওঁ অকলশৰীয়া অনুভৱ কৰিছিল। সেইকাৰণে তেওঁ গানবোৰত চাব যে খুব এটা দুখ এটা থাকে, এটা যিটো চিঞৰ মাৰে, সেই চিঞৰটোত এটা টিপ এটা কিবা এটা চৰু বা এনেকুৱা দুখ এটা থাকে। ইয়াৰ কাৰণটো এইটো আছিল, জুবিনদা যিটো সময়ত জন্ম ল'লে, তেওঁৰ ইকুইভেলেণ্ট লেভেলৰ চ'ল তেওঁৰ লগত সমানে আগবাঢ়ি যোৱাকৈ নাছিল। আৰু কেতিয়া প্ৰফেটসকল অকলে আহে, অকলে আহিলে প্ৰব্লেম, আমি সেই লেভেলটো নহয়, আমি এটা তলৰ লেভেল জানো। 1 2 3 4 বোলে 9টা লেভেল থাকে, মানুহৰ আত্মাৰো থাকে। তো তেওঁ 9 নম্বৰটো পাইছে অলৰেডি। তো অৰ্থাৎ তেওঁ এটা এনেকুৱা লেভেলত মানে তাৰ লগত আমাৰ তুলনা নহয়। আমি ক'ব পাৰোঁ যে আমাৰ অসমৰ সাংস্কৃতিক জগতৰ যেনেকৈ ভোটাতৰাসকল আছে, বা আমাৰ যি ৰসৰাত লক্ষ্মীনাথ বেজবৰুৱা, ভূপেন হাজৰিকা, আমাৰ যিমানখিনি শ্ৰদ্ধেয় মানুহ আছিল, বাণীকান্ত কাকতিৰ পৰা, তেওঁলোকৰ লেভেলৰ মানুহ আমি নহয় বুলি আমিও জানো। তো তেওঁলোক এটা লেভেলৰ মানুহ হয়, আৰু সেই লেভেলত তেওঁলোক অকলশৰীয়া এইকাৰণে থাকে, তেওঁলোক স্পিৰিচুৱেলিটিৰ ফালৰ পৰা এটা মেচিউৰিটি পোৱা আত্মা হয়, আৰু তেওঁলোক নেচাৰৰ লগত জড়িত। সেইকাৰণে জুবিনদাক বাৰে বাৰে যেতিয়া সোধা হৈছিল যে আপুনি কোন হয়, তেওঁ কৈছিল, মই যদি নাথাকোঁ কেতিয়াবা মই গছ হয়। যিকোনো এডাল গছক যদি আপুনি গৈ পেলাই খুব মৰমেৰে গছৰ তলত বহে, প্ৰকৃতিৰ লগত বহিছে। আৰু জুবিনদা প্ৰকৃতিৰ সন্তান, জুবিনদা প্ৰকৃতিৰ এটা দিয়া আমাক গিফ্ট। আমি লাকি যে আমাৰ জীৱিত কালত জুবিনদাক আমি পালোঁ, তেওঁৰ নিচিনা এটা সত্তা অস্তিত্বক আমি পালোঁ। আৰু প্ৰকৃতিৰ চব বস্তু তেওঁ মালিক, প্ৰকৃতিৰ মালিক হয়। মই মালিক নহয়, পৃথিৱীৰ কোনোৱে মালিক নহয়। সেই প্ৰকৃতিৰ এজন সন্তান, তেওঁ দুধ এজন পঠাইছিল, দুধক তেওঁ লৈ গৈছে, আৰু এটা ছিষ্টেমৰ বস্তু তেওঁ লৈ যাব পাৰে, তেওঁৰ নিজৰ বস্তু। আমি একচুৱেলি আমাৰ মানুহৰ এটা ভুল থাকে, আমি মই বুলি কৈ আছোঁ। যেতিয়া ৰাতিপুৱা শুই উঠি নিজৰ মুখখন যেতিয়া গ্লাছত আমি চাওঁ, খুব ধুনীয়াকৈ আমি সজাওঁ নিজকে, কেনেকুৱা লগা হৈছে। একচুৱেলি সেই মইটোৱেই মই নহয়, কাৰণ মই মোৰ দুটা বস্তু, মোৰ ফেচটো, মোৰ বডিটো মই কাকো ধন দি কিনি অনা নাই। এইটো আমাক ছুপাৰ নেচাৰেল পাৱাৰ বুলি কয়। সেইকাৰণে জুবিন দাই কয় মোৰ কোনো জাতি নাই, ধৰ্ম নাই। একচুৱেলি মানুহৰ কোনো এনেকুৱা জাতি বা ধৰ্মটো ময়ো বিশ্বাস নকৰোঁ। এনেকুৱা স্পেচিফিক ধৰ্ম বা এনেকুৱা, মই এজনকে বিশ্বাস কৰোঁ, এইটো ইউনিভাৰ্চ হয়। ইউনিভাৰ্চ মানে বিশ্ব ব্ৰহ্মাণ্ড হয়, আৰু ইনফিনিটি হয়, অসীম হয়, বহুত অসীম। আৰু এটা বহুত ডাঙৰ কথা মই তোমালোকক ক'ব গৈ আছোঁ, সঁচাকৈ ক'ব গৈ আছোঁ। আমি সকলো মানুহ ইমান পৃথিৱীত যিমান আছোঁ, এটা ছিষ্টেমৰ অংশহে মাত্ৰ। আৰু আমি যে মন্দিৰত যাওঁ, মছজিদত যাওঁ, গীৰ্জাত যাওঁ, প্ৰে যে কৰোঁ, সেইটো এটা ছিষ্টেমৰে অংশ হয়। কিন্তু অৰিজিনেল যিজন মালিক, আমি ভাবিব পাৰোঁ, আজি আমাৰ এটা কম্পিউটাৰ আছে ইয়াত, কম্পিউটাৰৰ আগত মই চাপ'জ মই কম্পিউটাৰটো চলাই আছোঁ বা এওঁ চলাই আছে,
তো আমাৰ যিজন মালিক হয় তেওঁ তাত থাকিও ডাঙৰ ছুপাৰ কম্পিউটাৰ এটা লৈ পেলাই বহি আছে আৰু তেওঁ আমাক চব বস্তু চাই আছে। সেইকাৰণে আমাৰ ৰাইজে যেতিয়া জুবিন দা মৰি গ'ল, ঢুকাই গ'ল, কাৰোবাক কিবা বিচাৰি আছে, জুবিন দা আহিব, জুবিন দা আমুকৰ কথা হ'ব, তো মালিকে চাই আছে। আৰু আমি চব মালিকৰে অংশ হয়, কিন্তু কেটেগৰী ৱাইজ থাকে, এজন ৰজা থাকে, ৰজাৰ মন্ত্ৰী থাকে, প্ৰজা থাকে, সৈন্য থাকে, চব বস্তু থাকে না। ঠিক সেইদৰে মালিকৰো কিছুমান এনেকুৱা বস্তু আছে। স্পেচিফিক ঘটনা হ'লে স্পেচিফিক মানুহ ক'ত হয়। ছাপ'জ আজি যদি ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধ লাগি যায়, তো সেই যুদ্ধখনৰ আৰ্মি চিফ কৰিবলৈ মোক নপঠাব। তাৰ কাৰণে স্পেচিফিকেলি আমাৰ গভৰ্ণমেণ্টে মানুহ এজন বনাই থৈছে। ঠিক এনেকৈ ছুপাৰ নেচাৰেল পাৱাৰেও যেতিয়া ছ'চাইটিত কিবা এটা ডিফৰ্মেশ্যন আহিব, যেনেকৈ 90 দশকত আমি অসমীয়া গান, অসমীয়া চিনেমা আমি এৰিব ওলাইছিলোঁ, সেই দূতজনক পঠাই দিছিলোঁ। অৰ্থাৎ এই কণ্ডিশ্যনটো আহিব লাগিব, তেতিয়া দূত আকৌ আহিব, দূতে ৰুট বদলাব, কিন্তু তেখেত আহিব। তেখেত মানে যিজন আমি ছুপাৰ নেচাৰেল পাৱাৰৰ এনেকুৱা বহুত কেপাচিটি থাকে। ধন্যবাদ। দেখা পালে যে মোৰ মৰমৰ দাদাই বহুখিনি কথাই ক'লে জুবিনদাৰ জীৱনটোৰ ওপৰত বা জুবিনদাৰ লগত তেওঁৰ যিখিনি অভিজ্ঞতা আছিল। আৰু এতিয়া মোৰ মাজত আছে মোৰ এজন মৰমৰ বন্ধু টিংকু গগৈ। তো তেওঁক মই সুধিম যে জুবিনদা যিহেতু আমাৰ মাজত নাই, তো সকলোৱে আমি বহুত দুখত আছোঁ, আমি নিজকে সান্তনা দিব পৰা নাই। চ' তেখেতক মই সুধিব বিচাৰিম যে আপুনি কি ভাবে এই বিষয়ে যে জুবিনদা আজি আমাৰ মাজত নাই? আৰু মই এটা বিশেষ কথা ক'ব বিচাৰোঁ যে যোৱাকালি আজি ৰাতিপুৱা 5টা বজাত তেখেত জুবিনদাৰ য'ত সমাধিস্থল আছিলে, তেখেত গৈ তাতে শ্ৰদ্ধাঞ্জলি দি আহিছে। তেখেতক মই সুধিব বিচাৰিম যে যিহেতু জুবিনদা আমাৰ মাজত নাই, তো তেওঁ কি অনুভৱ কৰে? এতিয়া যিহেতু সীমান্ত মোক ক'লে যে মোৰ কেনেকুৱা টাইপৰ অনুভৱ হৈছে, বহুত দুখ লাগিছে। আৰু প্ৰথম কথা হ'ল কি, মোতকৈও বেছি এতিয়া অলপ আগত আপোনালোকৰ লগত কথা পাতি গ'ল আমাৰ হিমাংশু গোহাঁই ছাৰ। তেখেতে যেনে বোলো মোতকৈ পৃথিৱীখন অলপ দিন হ'লেও বেছিকৈ পাইছে মানে। তো হয়তো তেখেতৰ দৰে মই জুবিন দাক পোৱা নাই মানে। তেখেতে ধৰি লওক আগৰ পৰা যেনেকৈ মানে আগৰ পৰাই জুবিন দাৰ মানে লগত মানে এটা এটেচমেণ্ট, হয়তো আমাৰ মানে সেই এটেচমেণ্টটো মানে মই দাদামান হ'বগৈ নোৱাৰোঁ। কিন্তু মই আপোনাক এটা কথা কওঁ, যেতিয়াই খবৰটো পালোঁ যে জুবিন দা আমাৰ দাদা মানে এনেকৈ ডেড হৈছে, তো এনেকুৱা লাগিলে যে কোনোবা ঘৰৰ মানুহ কোনোবা যে হেৰাই যোৱা লেখীয়া লাগিলে মানে একচুৱেলি। তাৰপৰা কি হ'ল, মোৰ মনে নামানিলে। মইতো সঁচা কথা ক'বলৈ গ'লে মোৰ জুবিন দাৰ লগত মই ক্ল'জো নহয়, কিন্তু কেলৈ জানো মোৰ এনেকুৱা লাগিলে যে কোনোবা নিজৰ ঘৰৰ মানুহ এটা, কোনোবা ফেমিলি মানুহ এটা আমাৰ মাজৰ পৰা হেৰাই গ'ল। তো মই কি কৰিলোঁ, মই একচুৱেলি ঘৰতো পোৱা নাই, মই গুৱাহাটী ওলাই দিলোঁ। মই ভাবিছোঁ কি তাত ইমান ক্ৰাউড থাকিব, তো দাদাকতো মই অভিয়াছলি মই মানে ইমানেই ক্ৰাউড থাকিব লাগিব, ইমান মানুহৰ মাজত মইতো জানিছোঁ যে দাদাকতো ওচৰৰ পৰা চোৱাটো সম্ভৱ নহয়। বা ষ্টিল মানে কি মই ওলাই গ'লো কেলৈ মানে মই মনত এনেকুৱা এটা ভাবি ল'লোঁ, তো দাদাক নেদেখোঁ ঠিক আছে, দাদা অন্তত সেই মানে আপোনাৰ সৰু জাইত থৈছিলে। চ' মই ভাবিলোঁ কি সৰু যে ওচৰে পাছৰে যাওঁ, এইটো কাৰণে যাওঁ যাতে সেই বতাহজাক মোৰ গাত লাগক, মানে সেই দাদাৰ গাত চুই অহা সেই বতাহজাক যাতে মোৰ গাত লাগক বুলি কৈ মই সেইটো ভাবিয়ে ওলাই গ'লোঁ। আৰু একচুৱেলি মই মানে এইবিলাক মানে এই প্ৰগ্ৰেম বুলিয়ে কৈছোঁ, মই মানে প্ৰিপেয়াৰ হৈ অহা নাই একচুৱেলি। পটককৈ ছাৰে ক'লে সীমান্ত ঘৰৰ পৰা আহোঁ, তাৰপৰা এনেকৈ কথা পাতি থাকোঁতে ধৰি লওক এনেকুৱা আমাৰ মাজতে আলোচনা হ'ল। সীমান্তই ক'লে তো দাদাৰ বিষয়ে মানে আমি পাতি আছিলোঁ, মানে খুব দুখ পাই আছোঁতো এইকেইদিন। আৰু মানে কি হয় একচুৱেলি চাবচোন আপোনালোকে, মানে ঘৰৰ মানুহ কোনোবা ঢুকাই গ'লেও 3-4 দিনৰ পিছত অলপ হ'লেও দুখটো অলপ হ'লেও কমি আহে। কিন্তু দাদাৰ ক্ষেত্ৰত মানে এইটো হোৱা নাই। যিমানে দিন বাঢ়ি গৈছে সিমানে দুখ বাঢ়ি গৈছে। যিমান বাঢ়ি গৈছে মানে তিমানে দুখটো বাঢ়ি গৈছে। আৰু মানে কি হ'ল, মই গুৱাহাটীত থাকি দিলোঁ। মই গুৱাহাটীৰ পৰা আজি আহিছোঁহে। তাৰপিছত কি হ'ল, মই এটা আচৰিত কথা মই মানে সেইটো মানে এতিয়া মই কথাটো কওঁতে মোৰ গাৰ নোম শিয়ৰি গৈছে, গাৰ নোম উঠি গৈছে। মই এটা কথা কৈছোঁ আপোনাক, মই আহোঁতে যোৰহাট বেক হৈ আহোঁতে আমাৰ তাত সমাধিস্থল আমাৰ এইডোখৰত সোণাপুৰত মই সোমাই আহিলোঁ। মই দাদাবোৰ মানে এনেই সোমাই যাওঁ, তেনেকৈ মানে এনেকুৱা লাগিলে যে তেনেকৈ দাদা জীৱিত আছে, ক'ৰবাত প্ৰগ্ৰেম এটা ৰৈ আছে, দাদাক লগ কৰি যাওঁ, তেনেকুৱা লিখাকৈ মই মানে সোমাই আহিলোঁ। সোমাওঁতে দেখিলোঁ তাত মানুহ নাই, প্ৰশাসনৰ মানুহকেইজন আছে। কিন্তু প্ৰশাসনৰ মানুহকেইজনকো মই মানে ধন্যবাদ ক'ম, তেখেতলোকে খুব কষ্ট কৰি আছে দেই, খুব দিন ৰাত কষ্ট কৰি তাত মানে ৰখি আছে। তেখেতলোকলৈও মানে যথেষ্ট কষ্ট কৰিছে তেখেতলোকে। আৰু মই তাত ৰৈ থাকোঁতে মই তাত মোৰ গাড়ীত মায়াবিনী গানটো লগাই মই মোৰ গাড়ীতে বহি মই দাদাৰ মানে এইফালে চাই আছোঁ, মায়াবিনী গানটো লগাই আছোঁ গাড়ীত। তেনেকুৱাতে কি হ'ল,
এই মেইন হাইৱে কাষতে আৰু সোণাপুৰৰ হাইৱেত অহা যোৱা কৰি দেখি থাকে আৰু তাৰপিছত মানে কি সেইফালৰ পৰা মানে বলেৰো পিক আপ এখনত আহিছে দেই মানে সাধাৰণ মানুহ আৰু যিহেতু মই এটা কথা কৈ দিছোঁ এটা কথা মানে জুবিন দাই সাধাৰণ মানুহখিনি খুব ভাল পায় যেনেকৈ ৰিক্সাৱালাই হওক মানে ড্ৰাইভাৰেই হওক ঠেলাৱালাই হওক সেই মানুহখিনিৰ লগত এটেচমেণ্টটো বেলেগ তো মানে কি হ'ল সেইফালৰ পৰা মানে একদম ৰাতিপুৱা টাইমতে ৰাতিপুৱা তাত একদম পোহৰ হৈছে অলপ চিকিমিকি পোহৰ মানে একদম চিকিমিকি লাহে লাহে পোহৰ হৈছে তাৰপিছত কি হ'ল মানে সেইফালৰ পৰা এখন বলেৰো পিক আপ গৈ আছে বলেৰো পিক আপখন গৈ আছে তাত মানুহ কোনো নাই হা অকল প্ৰশাসনৰ মানে পুলিচ কেইজনমান আছে মই আছোঁ মানে টোটেল মানুহ মানে 6-7জনমান আছোঁ বহি আছে পুলিচ কেইজনে ডিউটি কৰি আছে তেনেকুৱাতে গাড়ীখন পাৰ হৈ যাতে গাড়ীখন শ্ল' কৰিলে শ্ল' কৰি মানে বলেৰো পিক আপখনক উইণ্ড'খন খুলি খিৰিকীখন খুলি মানে কৈছে ঐ জুবিন দা মানে কৈছে মানে ঐ জুবিন দা আহি আছোঁ ৰ মানে সেইটো শুনি মানে মোৰ এনেকুৱা লাগিলে মানে সেই যোনজন মই কোন ড্ৰাইভাৰজন কোনে মই চিনি নাপাওঁ মানে বলেৰো পিক আপখন গৈছে বলেৰো পিক আপখনৰ পৰা খিৰিকীখন গ্লাছখন নমাই গৈছে ঐ জুবিন দা মই আহি আছোঁ ৰ অকণমান আগৰ পৰা মানে যেনেকৈ মানে জীৱিত মানুহ এজনক যে কৈ থৈ যায় মই তোমাক কৈ থৈ গ'লোঁ এই ৰ সীমান্ত মই আহি আছোঁ ৰ তেনেকুৱা মানে মানুহখিনি মানে দাদা মানে সঁচাকৈ দাদা অমৰ তাৰপিছত কি হ'ল সেইখন গাড়ী পাৰ হৈ যোৱাৰ পিছত এখন হেৰি গৈছে কি এখন ডাম্পাৰ এখন গৈছে ডাম্পাৰখনো শ্ল' কৰি পিনি কৈ থৈ গৈছে ঐ জুবিন তই অমৰ হ মানে সেইখিনি কথা শুনি মোৰ গান মানে হেৰি কিবা লাগি গৈছে মানে গাটো কিবা লাগি গৈছে মই সঁচাকৈ তেতিয়া ভাবিছিলোঁ দাদাক কিন্তু বহুত মানে গোটেই আমাৰ মানে সেই মানুহখিনি এটা কথাটো কৈছোঁ যিমানখিনি সৰু সৰু মানুহ ন সেই মানুহখিনি একদম পূৰা ভাল পোৱাটো কিন্তু একদম পিয়'ৰ আকৌ সঁচাকৈ একদম পিয়'ৰ আৰু যেনেকৈ কৈ থৈ গৈছে নহয় মানে এনেকৈ কৈছে দাদা যেন জীয়াই ন জীৱিত অৱস্থাত যেন দাদা বহি আছে দাদাক যেন মাত খা লগাই থৈ গৈছে এই মানে হেৰিটোৱে মানে আপোনাৰ গাড়ী ড্ৰাইভাৰজনে যেনেকৈ একদম ব্ৰেক মাৰি মানে খিৰিকীৰ পৰা খুলি যেনে মূৰটো অকণমান উলিয়াই লৈছে মূৰটো উলিয়াই পিনি যেনেকৈ জীৱিত মানুহজনে কৈ যায় মই আহি আছোঁ ৰ বুলি কৈ তেনেকৈ দাদাক কৈ থৈ গৈছে মানে এই জুবিন দা আহি আছোঁ ৰ আকৌ আহি সোমাম তেনেকুৱা এটা কথা মানে মানুহখিনি ইমান ভাল পায় মানে সেইটো বুজাব নোৱাৰে মানে টিংকুৱে বহুখিনি কথাই ক'লে জুবিনদাৰ বিষয়ে আৰু আমাৰ হিমাংশু গোহাঁই ছাৰ যিহেতু মোৰ বহুত মৰমৰ দাদা আৰু টিংকু মোৰ মৰমৰ বন্ধু তো এতিয়া আমাৰ মাজত আমাৰ ষ্টুডিঅ'তে উপস্থিত আছিল মৃণাল বৰা মোৰ বন্ধু টিংকুৰ বন্ধু তো তেওঁৰ পৰা মই সুধিম তেওঁ বহুত জুবিনদাক লৈ তেওঁ আমি সকলোৱে জুবিনদাৰ অনুৰাগী তো তেওঁক মই দুআষাৰ সুধিব বিচাৰিম যে জুবিনদাৰ উপস্থিতি অবিহনে তেওঁ কেনেকুৱা অনুভৱ কৰি আছে নমস্কাৰ গোটেই অসমবাসীলৈ মোৰ হিয়া ভৰা মৰম যিহেতু জুবিনদা আমাৰ মাজত উপস্থিত নাই আৰু ৰেচপেক্টেড আমাৰ গোহাঁই ছাৰ আমাৰ টিংকুদা মোক নিমন্ত্ৰণ যিহেতু শ্ৰীমন্ত মোৰ লগৰেই মানে দাদা নিচিনাই কিন্তু মাতিছে যিহেতু ক'বলৈ কৈছে দুই এষাৰ মই তাৰ মাজতে মই বিশেষ একো নকওঁ মই বেছি দীঘলীয়াও নকওঁ দাদাই যথেষ্টখিনি ক'লেই এতিয়া জুবিনদাৰ কথা ক'বলৈ গ'লেতো বহুত আছে কিন্তু মানে আমিতো শেষ কৰিব নোৱাৰোঁ কিন্তু তাৰ মাজতে মই দুষাৰ কথা মানে এইটো কওঁ যোনটো মই এটা নৱপ্ৰজন্ম মই বহুত সৰু যিহেতু তেওঁ বুলি মই বহুত ফাংচন জুবিনদা হেৰি চাইছোঁ প্ৰগ্ৰেম চাইছোঁ আৰু এতিয়া অনাগত দিনত আমি কোনটো বস্তু মিছ কৰিম কোনটো বস্তু চবতকৈ আমি মানে নৱপ্ৰজন্মই আমাৰ যোনটো কাৰণ হিয়াৰ এটা বুকু এখন কলিজা ওলাই যোৱা নিচিনা তো সেই বস্তুটো এতিয়া যিহেতু এই বস্তুটো আমাৰ যেতিয়া বহাগৰ বিহু আহিব মাঘৰ বিহু আহিব আগতে আমাৰ মাঘৰ বিহুত CD কেছেট ওলাই জানমণি জোনবাই তো সেই বস্তুটো এটা কনচেপ্ট গুচিয়ে গ'ল জুবিনদাৰ লগত নেক্সট বিহু ফাংচনৰ এতিয়া বহুত কমিটিৰ মানে আপোনাৰ শ্ব' গুচি গ'ল মানে এটা অসমৰ এটা আধা অংশ গুচি যোৱা নিচিনা হৈছে মানে কালচাৰৰ ক্ষেত্ৰত যিহেতু যোৰহাট এখন কালচাৰ নগৰী মইতো আমি চব যোৰহাটতে পাই এইটো পডকাষ্ট আমি কৰি আছোঁ যিহেতু আৰু খালি মই এতিয়া বৰ্তমান আপোনালোকক যিহেতু জুবিনদা আমাৰ মাজত নাই জুবিনদাই সদায় দুখীয়াৰ কাৰণে কৰি গ'ল দুখীয়া ধনী কোনো বাছ বিচাৰ নাই তেওঁ সদায় মানৱতা জীৱ জন্তু তেওঁলোকৰ কাৰণেই কৰি গ'ল তো মই এইটো বিচাৰিছোঁ এতিয়া যোনটো নৱপ্ৰজন্ম যোনটো মোৰ নিচিনা বা মোতকৈ সৰু বা যোনেই হওক বা ডাঙৰ হওক মই গোটেই অসমৰ ৰাইজক এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে চাওক আপোনালোকে যিহেতু আন্দোলন কৰি আছে মই দেখিছোঁ ন্যায় বিচাৰি চাওক জুবিনদাই ন্যায় পাব লাগিব সেইটো মানুহৰ কাৰণে মানৱতাৰ কাৰণে কাম কৰি গ'ল চব হেৰি কৰি গ'ল চব তেওঁক
তেওঁ আত্মাটোক আঘাত নিদিব আমি ন্যায় দিম ঠিক আছে চ' ন্যায় সেই বস্তুটো হেৰি কৰক কিন্তু বস্তুটো মানে শৃংখলাবিদ্ধত আপোনালোকে কৰক ভালকে কৰক প্ৰশাসনৰ ওপৰত আপোনালোকে আস্থা ৰাখক চৰকাৰৰ ওপৰত আস্থা ৰাখক ন্যায় যদি নাপায় তাৰপিছত কিবা সেইটো বেলেগ কথা কিন্তু বৰ্তমান আপোনালোকে সময় দিয়ক চৰকাৰৰ মতে কোনেও যাতে কাৰো ঘৰত বা কাৰোবাৰ হেৰি ঘৰত কোনোবা সাধাৰণ ৰাস্তা ৰখাই পেলাই সাধাৰণ মানুহক আপোনালোকে হাৰাশাস্তি নকৰক মই সেইটোৱে হেৰি কৰিছোঁ চব জুবিন দা গুচি গ'ল হিয়াৰ আমঠু চবৰ কাৰণে এটা দুখৰ হেৰি হৈছে চবৰ কাৰণে আৰু এতিয়া যিহেতু পূজা আহি আছে দুৰ্গা পূজা অনাগত দিনত আমাৰতো পূজা চাবলৈ মানে মোৰ মন নাইকিয়াই হৈ গ'ল জুবিন দা আত্মাটো শান্তি পোৱা কামটো যাতে গোটেই আমাৰ অসমৰ ৰাইজে কৰে মই তাকে আপোনালোকৰ আগত ৰিকুৱেষ্ট কৰিছোঁ আৰু মোৰ শ্ৰদ্ধা দেদা আৰু শ্ৰদ্ধা দাদা টিংকু দা আৰু ছাৰ মোৰ বন্ধু সীমন্ত আমি গোটেইকেইজনে এটা ল'লোঁ যে জুবিন দাৰ এই অনুৰাগী যোনটো জুবিন দা যিহেতু আমাৰ মাজত জুবিন দা নাই তেওঁৰ নিচিনাটো আমি হ'ব নোৱাৰোঁ কিন্তু তেওঁ যিটো আমাক কৈ গৈছে তাৰ পথক কমচে কম আমি 20% হ'লেও আমি ট্ৰাই কৰিম ফ'ল' কৰিবলৈ ট্ৰাই কৰিম আৰু মই চবকে মই সেইটোৱে ৰিকুৱেষ্ট কৰোঁ যে যাতে আপোনালোকে শান্তিপূৰ্ণভাৱে আগবঢ়াই দাদা যোৰহাটতে তেখেতৰ শ্ৰাদ্ধ কৰিম বুলি কৈছে তো আপুনি সেই বিষয়ে কি কয় অকণমান আপুনি শেষবাৰৰ বাবে খুব কম শব্দত খুব কম সময় আমাৰ হাতত বহুত কম আছে তো আপুনি যদি দুআষাৰ কয় সেই বিষয়ে তো আমি ধন্য হ'ম প্ৰশ্নটো সোধাৰ বাবে ধন্যবাদ জুবিন গাৰ্গ তেখেতৰ মৃত্যু হ'ল ইয়াত হোৱা নাই তেখেতৰ মৃত্যু হৈছে আপোনাৰ ছিংগাপুৰত মৃত্যু হৈছে তাতে আত্মাটো ওলাই গৈছে তাৰপিছত বডিটো অনা হৈছে গুৱাহাটীলৈকে বিভিন্ন ডিমাণ্ড আহিছে যোৰহাটত লাগিব তো মোৰ আজি যোৰহাটৰ বাসিন্দা মই বিচাৰিছিলোঁ বডিটো ইয়াত আহি জ্বলাব লাগিব কিন্তু পিছত পৰৱৰ্তী পৰ্যায়ত যেতিয়া চিঞৰ আমি কৰি থাকিলোঁ পিছত গম পালোঁ যে জুবিন গাৰ্গ সীমিত নহয় জুবিন গাৰ্গ এনেকুৱা নহয় যে গুৱাহাটী সোণাপুৰত তেখেতক অগ্নি দগ্ধ কৰা হ'ব বা যোৰহাটত কৰা হ'ব জুবিন গাৰ্গ যিদিনা মৰিছিল গোটেই পৃথিৱীৰে বিশ্বৰ এজন মহানায়ক মৰিছিল সেই দিনটোত প্ৰত্যেক মানুহে বহুতখিনি মানুহে অনুভৱ কৰিছিল ঘৰৰ মানুহ মৰা বুলি জুবিন গাৰ্গক ক'ত জ্বলোৱা হয় মই নাজানো পিছত গম পালোঁ যে সোণাপুৰত জ্বলোৱা হৈছে সোণাপুৰো আমাৰ নিজৰে জেগা হয় সোণাপুৰ আমাৰ একদম মিডিলত পৰে মৰমৰ জেগা হয় সৰুৰ পৰা বহুতখিনি জেগাত আমি সোণাপুৰত গৈছোঁ জানো সোণাপুৰৰ এটা অভিজ্ঞতা আছে তো জুবিন দা আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত মই ব্যক্তিগতভাৱে কওঁ আমাৰ জগত যিজন গুৰু আছে যাক আমি প্ৰফেট হয় তেখেতো এজন আমাৰ শংকৰদেৱ হয় মাধৱদেৱ হয় দামোদৰদেৱ হয় তো তেখেতসকলে আজিৰ পৰা প্ৰায় 400 বছৰ আগতে সমাজত অলপ উচ্ছৃংখল হৈছিল উচ্ছৃংখলতে 3জন গুৰু পঠাইছিল মই অলপ গুৰু কাহিনী কৈ আছোঁ এতিয়া শংকৰদেৱ মাধৱদেৱ দামোদৰদেৱ এই 3জন গুৰুৱে সমাজখন চম্ভালি লৈছিল কাৰণ সেইটো সময়ত অসমীয়া সমাজখন বহুত উচ্ছৃংখল আছিল তাৰ আগত এটা কনচেপ্ট কৈ আছোঁ চুকাফাৰ কনচেপ্টটো চুকাফা আহিছিল 600 বছৰ আগতে তাতো এটা প্ৰব্লেম হৈছিল তাত অসমীয়া মানুহৰ কোনো বিশৃংখলতা আছিল কোনো ছিষ্টেম নাছিল এজন এনেকুৱা চুকাফা বুলি মহানায়ক আহিছিল আহি পেলাই অসমীয়াত আমাৰ এই সমাজখনত মাঘ বিহু বহাগ বিহু কেনেকৈ খেতি কৰে ৰঙালী বিহু কাতি বিহু এইবোৰ আমাক শিকাইছিল যুগস্ৰষ্টা হয় আৰু জুবিন গাৰ্গ যিদৰে আমি চুকাফা দিৱস পাতোঁ 600 বছৰৰ কথা তাৰ 200 বছৰ পিছত আহিছে শংকৰদেৱ দামোদৰদেৱ মাধৱদেৱ আৰু 400 বছৰ গেপৰ পিছত এই ভগৱানৰ দুজন আহিছে আপুনি মানিব চেষ্টা কৰক বা নকৰক জুবিন গাৰ্গ আহিছিল মডাৰ্ণ জেনেৰেশ্যনত জুবিন গাৰ্গ ডাঙৰীয়া যেতিয়াৰ পৰাই জুবিন গাৰ্গ ডাঙৰীয়াই গান গাইছিল মানুহটো মডাৰ্ণ হয় খুব মডাৰ্ণ গান গায় কিন্তু তেওঁ যেতিয়া ভক্তিমূলক গানটো গায় বহুত আধ্যাত্মিক মানুহ অন্তৰাত্মা কপে যিটো আমি জুবিন গাৰ্গ যেতিয়া মৰিলে আমি ভাবিছোঁ অকল সেই জুবিন গাৰ্গে যেতিয়া ফাংচনত ডেন্স কৰে বলিয়া নিচিনা কিছুমান মানুহ ডেন্স কৰি থাকে মাতাল হৈ যায় সেইখিনি মানুহ আছিল নেকি জুবিন গাৰ্গ নাছিল মেচিয়ৰ্ড মানুহখিনি আছিল এটা যুগস্ৰষ্টা হয় এটা পৰম পবিত্ৰ আত্মা তেখেত আহিছিল আৰু এখেতক সোনকাল ৰিকগনাইজ কৰিব লাগে মোৰ মতেদি এজ এ প্ৰফেট ভগৱান নহয় জুবিন গাৰ্গে নিজেও কৈ থৈ গৈছে আই এম নট গড তেওঁ নিজে কৈছে মই গছত থাকোঁ মই প্ৰকৃতিৰ লগত থাকোঁ হি ইজ এ প্ৰফেট তেওঁ এজন দূত হয় ভগৱানৰ আৰু জুবিন গাৰ্গকো সেই যিদৰে চুকাফা শংকৰদেৱক
আমাৰ মাধৱদেৱ দামোদৰদেৱক যিদৰে ৰিকগনাইজেশ্যন কৰা হৈছে এখেতকো এজন প্ৰফেট বুলি সমাজে কান্দি থাকি লাভ নাই আমি ইতিহাসতে সংৰক্ষণ কৰিব লাগে তেখেত এজন প্ৰফেট হয় ভগৱানৰ দূত বুলি ক'ব লাগে এইটোৱে মোৰ আহ্বান ধন্যবাদ আৰু এনেকুৱা প্ৰফেট আকৌ আহিব আমাৰ সমাজত যদি এনেকুৱা বিশৃংখলতা আহি থাকে প্ৰফেটক আমি হেৰাইছোঁ এইটো জীৱনত হয়তো আমি দেখা নাপাম কিন্তু এনেকুৱা প্ৰফেট এটা নিয়ম থাকে 600 বছৰ আগত যেনেকৈ চুকাফা আহিছিল তাৰপিছত শংকৰদেৱ গুৰুজনা আহিলে 400 বছৰ গেপৰ পিছত কোন কোন আহিছে মই ষ্টাডি কৰা নাই মেটেৰিয়েলছখিনি কিন্তু জুবিন গাৰ্গো সেই লেভেলৰ মানুহ আৰু প্ৰফেট থাকিব এনেকুৱা নহয় পৃথিৱী অন্ত হোৱা নাই প্ৰফেট আকৌ আহিব তেওঁলোক আকৌ ঘূৰি আহিব ধন্যবাদ